মই প্ৰথমতে আপোনালোকক নমস্কাৰ জনাইছোঁ। বিহু সুৰক্ষা সমিতি অসম নাজিৰা আঞ্চলিক সমিতিৰ সৌজন্যত মহাবাহু NGOৰ সহযোগত যোৱা 17 মাৰ্চৰ পৰা 15 দিনীয়া কাৰ্যসূচীৰে এই ৰজাপুল ৰাজমাও পুখুৰীৰ প্ৰাংগণত এটি বিহু কৰ্মশালাৰ আয়োজন কৰিছিল আৰু এই আয়োজনত যথেষ্ট সংখ্যক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি আজি 3 দিন এই অনুষ্ঠানটি সুন্দৰভাৱে পৰিচালিত হৈ আছে আৰু ইয়াতে আমি এই অনুষ্ঠানটিত সহযোগিতা আগবঢ়াইছোঁ। আমি ঢোল লগতে বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰিছোঁ আৰু যথেষ্ট সংখ্যক প্ৰশিক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিছে। তেখেতসকলে সুন্দৰভাৱেই এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰি আমাৰ অসমীয়া বাপতিসাহোন বিহুৰ নৃত্যৰ লগতে ঢোল বাদন পেঁপা বাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। এই অপাহতে আমি এই দুইটি অনুষ্ঠানলৈ আমাৰ ফালৰ পৰা আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আগন্তুক দিনতো যাতে এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি যাতে আমাৰ উঠি অহা প্ৰজন্মক সাংস্কৃতিৰ বাটত আগবঢ়াই যাবলৈ যাতে তেখেতসকলে অনুপ্ৰেৰণা যোগায় তাৰ কামনা কৰিলোঁ। বিহু সুৰক্ষা সমিতি অসম নাজিৰা আঞ্চলিক নগৰ সমিতিৰ হৈ আৰু লগতে আমাৰ ৰজাপুল মহাবাহু NGOৰ সহযোগত আমি ৰজাপুল ৰঙমঞ্চত বিহুৰ কৰ্মশালা 17 মাৰ্চৰ পৰা আমি আৰম্ভ কৰিছোঁ। 31 মাৰ্চলৈকে আমাৰ কৰ্মশালা চলি থাকিব আৰু 31 মাৰ্চত আমাৰ কৰ্মশালা সামৰণি হ'ব আৰু সেইবাবে আমি যথেষ্ট ল'ৰা ছোৱালী পাইছোঁ আৰু তেওঁলোকে সুন্দৰভাৱে ঢোল বাদন পেঁপা বাদন বিহু নাচ তাৰপিছত কি কয় পেঁপা বাদন গগনা সুতুলি এই সকলোখিনি আমি প্ৰশিক্ষণ দিবৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াত আমাৰ প্ৰশিক্ষণ দি আছে মুখ্য পৰিচালক হ'ল অনন্ত গগৈ আৰু লগত আছে পূজা ফুকন, তাৰপিছত আমাৰ লেখাৰাণী ফুকন আৰু কবিতা বৰগোহাঁই, তাৰপিছত আমাৰ মিলি কোঁৱৰ আৰু লগতে আছে আমাৰ স্থানীয় যিসকলে বিহু প্ৰতি আগ্ৰহী তেখেতসকলো আহি পেলাই আমাৰ ইয়াত সহযোগ কৰিছে আৰু প্ৰথম দিনাখন আমাৰ ধীৰেন কোঁৱৰ ডাঙৰীয়াই আমাৰ এই অনুষ্ঠানটো উদ্বোধন কৰি থৈ গ'ল আৰু তাৰ পৰা এতিয়া সুন্দৰভাৱে আমাৰ কমিটি সকলোৱে সহযোগিতা কৰিছে। সকলো আহি আছে গৈ আছে, আমাৰ খুব সুন্দৰ লাগিছে।